হেল্ল' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? ৰোশনী অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পূজা চাবলৈ ওলাইছোঁ জিৰণি দিনাখন। বতৰ বহুত বেয়া, সেইকাৰণে আমি ভাল কাপোৰ পিন্ধি লোৱা নাই। মই চিম্পুলকৈ ওলাইছোঁ, কোন সময়ত বৰষুণ দিয়ে। চাওকচোন মোৰ লুকটো একদম টোটেলি চিম্পুল। সেয়া চাওকচোন মোৰ ভণ্টি, মাহী আৰু সেয়া আপা। মাহী ড্ৰেছযোৰ কিন্তু মহাই আনি দিছে। কেনেকুৱা লাগিছে বাৰু? এয়া হৈছে আমাৰ বৌ ওলাইছে পূজা চাবলে। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। আমি গৈ আছোঁ গেহেম বজাৰৰ পিনে পূজা চাবলৈ। সেইফালে কেইবাখনো পাতিছে। এতিয়া মই আছোঁ বৰ্তমান ডিব্ৰুগড়ত আপোনালোকে চাই থাকিব। আছোঁ মৃত সংঘলে। কিমান ধুনীয়াকৈ চাওকচোন লগাইছে লাইটিংবোৰ, ইমান ধুনীয়া লাগিছে। অলপ আঁতৰত পাতিছে, ইমান ধুনীয়াকৈ ৰাস্তা পাই দি গৈছে, গৈয়ে ভাল লাগিছে। এতিয়া আমি গৈ আছোঁ বেলেগ এখন মণ্ডপলৈ। চাওকচোন ৰাস্তাৰ ভিতৰত আছে, অলপ ভিতৰত সোমাই আছে লাইটিং, চিম্পুল লাইটিং কৰিছে, হ'লেও ভাল লাগিছে। মণ্ডপটো চাওকচোন, শিৱ বাবা দিছে। মা আশীষ ল'বলৈ আমি ভিতৰলৈ গৈ আছোঁ। মা দুৰ্গাই যে আমাক সকলো সমস্যাৰ পৰা সুকলমে জীয়াই ৰাখে, তাৰে আশীৰ্বাদ আমাক দিয়ে যেন, আৰু আপোনালোককো যাতে সদায় সুখেৰে ৰাখে। এতিয়া আৰু এখন বেলেগ মণ্ডপলৈ আহিছোঁ। চাওকচোন ইমান ভিৰ লাগিছে নহয়, গংগা পাৰাত আহিছোঁ। চাওকচোন কলহটো ইমান ধুনীয়াকৈ ৰাখিছে, পৰি আছে, বহুত ধুনীয়া লাগিছে। আপোনালোকে আহিছে নাই বাৰু পূজা চাবলৈ? আমিতো প্ৰতিখন পূজাই চাইছোঁগৈ। যিমানখিনি পাৰিছোঁ প্ৰতিখন পূজালৈ যাব চেষ্টা কৰিছোঁ, আপোনালোককো দেখাব চেষ্টা কৰিছোঁ। কিমানখিনি পাৰিছোঁ নেজানো, আৰু আছে কিন্তু সকলোতে যাবতো নোৱাৰোঁ। যিমানকেইখন পাৰিছোঁ সিমানকেইখন চাবৰ বাবে চেষ্টা কৰি আছোঁ। আমি মাক সেৱা কৰি আকৌ আমি বেলেগ এখনৰ বাবে যাব লৈছোঁ। আজি 39 বছৰ ভৰি দিলোঁ। 39 বছৰত আমি ভৰি দিলোঁ। সদায় এই পূজাৰ আমি এতিয়া মিউনিচিপালিটি পাৰ হৈ আহি পেলি মণ্ডপখন আকৌ সত্যৰাম পঞ্চামতী মন্দিৰ পাৰ হৈ এতিয়া আহি আছোঁ জ্যোতিনগৰ মণ্ডপলৈ। জ্যোতিনগৰ মণ্ডপটো ইমান ধুনীয়া সজাইছে, সমাগম চাওকচোন। সকলো মণ্ডপতে ইমান মানুহৰ ভিৰ হৈছে যে এইকেইদিন বৰষুণৰ কাৰণে মানুহবোৰ কোনো ওলাই যাব পৰা নাছিলে, সেইবাবে আজি বহুতো ভিৰ হৈছে। কাৰণ আজি শেষৰ দিন, কাৰণ জিৰণি হয়। শিউলি ফুলের নলুক দেব কাছে চুড়ি
দোকান এটাত আহি সোমাইছোঁ তাত আমি ঘুগুনি খাব লৈছোঁ মই ঘুগুনি নেখাওঁ মাহীহঁতে আপাহঁতে খাব লৈছে এয়া মোৰ ভণ্টি আৰু এইফালে চাওকচোন তেওঁলোকে ঘুগুনি দি আছে আমি দুইজনীয়ে বহি লৈ পেলি এনেই কথা পাতি আছোঁ অলপ আমি এতিয়া ঘৰ সোমাইছোঁহি আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ টাইমো বহুত হ'ল আৰু মোৰ ভিডিঅ'টো পাৰিলে ছাবস্ক্ৰাইব আৰু চাব আশা কৰিছোঁ বাই বাই